হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক এটা নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেন্তে নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লোৱা হওক। টাটা ষ্টীল ৰিক্ৰুইটমেণ্ট 2025, ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে। মেনেজাৰ এক্সপাৰ্ট, এৰিয়া চেলছ মেনেজাৰ ৰিটেইল, মেডিকেল অফিচাৰ, ষ্ট'ৰ এছিষ্টেণ্ট, স্পেচিয়েলিষ্ট এছিষ্টেণ্ট মেনেজাৰ, ছিনিয়ৰ ৰেজিষ্টাৰ TSK, মেনেজাৰ F&A, টেকন'লজিষ্ট মেকানিকেল, এৰিয়া মেনেজাৰ DNE, ৰিচাৰ্চাৰ, হেড বায়'ডাইভাৰ্চিটি এণ্ড মোৰ। ইয়াত আপোনালোকৰ দশমমান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী যদি আপোনালোকে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰে। এপ্লিকেশ্যন মোডটো অনলাইনেই হ'ব আৰু মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। ইয়াৰ যিটো অনলাইন এপ্লিকেশ্যন সেইটো ষ্টাৰ্ট হৈ গৈছে। টাটা ষ্টীল কোম্পানী ৰিক্ৰুইটমেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত কেণ্ডিডেট শুড হেভ 10-12 পাছ কৰা হ'লে হ'ব। ডিপ্ল'মা 3 years ফুল টাইম ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেল, মেকানিকেল প্ৰডাকশ্যন, মেটালাৰ্জিকেল, power engineering from any institute recognized by AICTE or UGC can apply depending on the post. আপোনালোকে যদি দশমমান শ্ৰেণী উত্তীৰ্ণ হৈছে বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা আপোনালোকৰ যদি ডিপ্ল'মা আছে, ITI বা তেনেকুৱা ধৰণৰ, তেতিয়াহ'লে তাত আপোনালোকে আবেদন কৰিব পাৰে। চেলাৰীটো হ'ব আপোনালোকৰ দি চেলাৰী ফৰ দি পজিশ্যন ৰেঞ্জেছ বিটুইন 28,500 পৰা 68,000 আপোনালোকে প্ৰত্যেক মাহে পাব। চেলাৰীটো কিমান পাব আপোনালোকে? 28,500 টকাৰ পৰা 68,000 আপোনালোকে প্ৰত্যেক মাহে লাভ কৰিব। এজ লিমিটটো আপোনাৰ মিনিমাম এজ লিমিট আপোনাৰ 18 বছৰ হ'ব আৰু মেক্সিমাম এজ লিমিট পোষ্ট অনুযায়ী হ'ব এইটো, কিন্তু মিনিমাম এজ আপোনালোকৰ 18 বছৰ হ'ব লাগিব, তেতিয়া ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব? দি চিলেকশ্যন প্ৰচেছ উইল বি কণ্ডাক্টেড বেছড অন ইণ্টাৰভিউ। আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে চিলেকশ্যনটো হ'ব। তাৰপিছত এখন শ্বৰ্ট লিষ্ট কেণ্ডিডেটৰ কাৰণে উলিয়াব আৰু তাৰপিছত আপোনালোকক যোগাযোগ কৰিব আৰু তাৰপিছত ফাইনেল আপোনালোকৰ জইনিং হৈ যাব। টাটা ষ্টীল ৰিক্ৰুইটমেণ্ট এপ্লিকেশ্যন ফিজ, ইয়াত কোনো ধৰণৰ ফ্ৰী ফৰ অল কেণ্ডিডেট, কোনো ধৰণৰ আপোনালোকে ফিজ দিব নালাগে, সম্পূৰ্ণৰূপে ফ্ৰী। গতিকে যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু মিনিমাম এজ 18 বছৰ হ'লেই হ'ব আৰু আপোনালোকে দৰমহা কিমান লাভ কৰিব? 28,500 টকাৰ পৰা 68,000 আপোনালোকে প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব আৰু মিনিমাম 10-12 বা অথবা ডিপ্ল'মা ITI যদি আছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যনটো অনলাইন ষ্টাৰ্ট হৈ গৈছে অলৰেডি আৰু ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে, যেনে মেনেজাৰ এক্সপাৰ্ট, এৰিয়া চেলছ মেনেজাৰ ৰিটেইল, মেডিকেল অফিচাৰ, ষ্ট'ৰ এছিষ্টেণ্ট, স্পেচিয়েলিষ্ট এছিষ্টেণ্ট মেনেজাৰ, ছিনিয়ৰ ৰেজিষ্টাৰ TSK, মেনেজাৰ FN, টেকন'লজিকেল মেকানিকেল, এৰিয়া মেনেজাৰ DNE, ৰিচাৰ্চাৰ, হেড বায়'ডাইভাৰ্চিটি এণ্ড মোৰ। গতিকে যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। চাই লৈ ধন্যবাদ।